এদিনাখন আচাৰ্য চাণক্যই খোজ কাঢ়ি কাঢ়ি গৈ এখন নদীৰ কিনাৰত বহিল। ওচৰতে চন্দ্ৰগুপ্ত বহি আছিল, শান্ত কিন্তু অমনোযোগী মনেৰে। চাণক্যই সুধিলে, কি ভাবি আছা পুত্ৰ? চন্দ্ৰগুপ্তই ক'লে, গুৰুদেৱ, কি সকলো কথা মনৰ ভিতৰত ৰাখি থোৱাটো ঠিক হয় জানো? কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যে সকলোবোৰ কৈ দিওঁ আৰু মনটো পাতল কৰি পেলাওঁ। আচাৰ্যই হাঁহিলে আৰু ক'লে, পুত্ৰ, এই ভাৱনাই সকলোতকৈ ডাঙৰ ধোকা হয়। এই সংসাৰে সেই সকলক সকলোতকৈ বেছি ভাঙি পেলাই যাৰ অন্তৰ চাফা হয়, কিন্তু মুখেৰে সকলো প্ৰকাশ কৰে, যিয়ে সকলো কথা, সকলো ভাৱনা, সকলো চিন্তাধাৰা, সকলো দুখ একো নভবাকৈ সন্মুখত থকাজনক কৈ দিয়ে। মনত ৰাখিবা, যিদৰে তিজুৰিত ধন বন্ধ হৈ থাকে, ঠিক সেইদৰে কিছুমান কথা মনৰ ভিতৰতে ৰখাটোৱেই ভাল হয়। তেতিয়া জীৱন ধন্য হৈ যায়। ক'বলৈ সকলোৱে জানে, কিন্তু মনে মনে থকাটো এক কলা হয়, আৰু যিসকলে এই কলাক ধৰি ৰাখিব পাৰে তেওঁলোকক সংসাৰৰ কোনেও একো ক্ষতি কৰিব নোৱাৰে। আচাৰ্যই গভীৰ উশাহ লৈ ক'লে, আজি মই তোমাক সেই 7টা কথা জনাম, যিটো লাগিলে যিমানেই আপোন মানুহ নহওক কিয় কেতিয়াও ক'ব নালাগে। কিয়নো যদি এই কথা বাহিৰলৈ ওলাই যায় তেন্তে দুনিয়াই তোমাক তোমাৰ শব্দৰেই হৰাব। তেন্তে আহা, আজি মই তোমাক ক'ম সেই 7টা গুপ্ত কথা, যিটো যদি তুমি লুকুৱাই ৰাখিব পাৰা তেতিয়া জীৱনত সমস্যা দূৰণিলৈকে দেখিবলৈ নাপাবা। প্ৰথম কথা, ঘৰ পৰিয়ালৰ সমস্যা কাকোকে নক'বা। আচাৰ্য চাণক্যই ক'লে, জীৱনৰ সকলোতকৈ প্ৰথম নীতি এইটোৱে যে নিজৰ ঘৰৰ সমস্যাবোৰ কেতিয়াও বাহিৰা লোকক ক'ব নালাগে। লাগিলে হাই কাজিয়া হওক, মনোমালিন্যই হওক বা কোনো নিজা সমস্যাই হওক, ঘৰৰ বাহিৰত প্ৰচাৰ নকৰিবা। এবাৰ এজন শিষ্যই কান্দি কান্দি আহিল আৰু ক'লে, গুৰুদেৱ, আমাৰ ঘৰত কাজিয়া লাগিছে। দেউতাই মাক গালি পাৰি আছিল আৰু দাদাই খঙতে ঘৰ এৰি গুচি গ'ল। মই এই কথাটো মোৰ বন্ধুবোৰক ক'লোঁ। চাণক্যই গভীৰ স্বৰেৰে ক'লে, পুত্ৰ, যেতিয়া তুমি ঘৰৰ সমস্যাবোৰ বাহিৰত দেখুওৱা তেতিয়া মানুহে তাক জোৰা লগাবলৈ নহয়, ভাঙিবলৈ আহে। মানুহে কৰোণা নহয়, কথা বিচাৰি ফুৰে। তাৰ পাছত তেওঁ এক কাহিনী শুনালে। এখন গাঁৱত দুজন ভাই ককায়ে সদায় কাজিয়া পেচাল কৰি আছিল। এদিন ডাঙৰ ককায়েকে পঞ্চায়তত সৰু ভায়েকৰ বদনাম কৰিলে। ইয়াৰ ফলত সম্পূৰ্ণ পৰিয়ালৰ সন্মান কমি গ'ল। সকলোৱে নিজৰ নিজৰ ল'ৰা ছোৱালীক দূৰত ৰাখিবলৈ চেষ্টা কৰিলে। ঘৰৰ কথা বাহিৰলৈ ওলোৱাৰ লগে লগেই সম্বন্ধৰ মৰ্যাদা ভস্ম হৈ যায়। বিশ্বাস ৰখাটো জৰুৰী হয়, আৰু সকলোৱে তোমাৰ কথাবোৰ আৰু দুখবোৰ অস্ত্ৰ বনাই লয়। চাণক্যই ক'লে, ঘৰৰ কাজিয়া যদি বাহিৰলৈ যায় তেন্তে ইয়ে ঘৰৰ নিয়ম উজলাই দিয়ে। সম্বন্ধ যদি বাহিৰৰ দৃষ্টিলৈ যায় তেন্তে তেওঁলোকৰ মান নাইকিয়া হৈ পৰে। সেইকাৰণে লাগিলে অৱস্থা যিমানেই বেয়া নহওক কিয়, কিন্তু ঘৰৰ কথা সদায় নিজৰ মাজতেই সীমিত ৰাখিব লাগে। কিয়নো বাহিৰৰ দুনিয়া মলম নহয়, কটা ঘাট নিমখ ঢালে। দ্বিতীয় কথা, নিজৰ ইনকাম বা ধনৰ বিষয়ে কেতিয়াও নক'বা। আচাৰ্য চাণক্যই গম্ভীৰ স্বৰেৰে ক'লে, দ্বিতীয় ফালে বহুত মহত্বপূৰ্ণ নীতি এইটো যে নিজৰ উপাৰ্জন, নিজৰ সম্পত্তি, যি সকলোবোৰ তুমি পাইছা তাৰ বিষয়ে কেতিয়াও কাৰোকে নক'বা। এবাৰৰ কথা, মগধৰ এজন ৰজাই নিজৰ দৰবাৰত গৰ্বৰে নিজৰ খাজানাৰ ঝলক সকলোকে দেখুৱালে। পইচাৰে ভৰা ৰুম, অনমোল ৰত্ন আৰু বহুত সম্পত্তি সকলোৰে সন্মুখত থৈ দিলে। কেইদিনমানৰ পাছত কি হ'ল? ওচৰ চুবুৰীয়া ৰজাই আক্ৰমণ কৰিলে আৰু সেইখিনি খাজানা লুটি লৈ গ'ল। চাণক্যই ক'লে, ধন যিমানেই গুপ্ত থাকে সিমানেই সুৰক্ষিত থাকে। সেইবোৰ দেখুওৱা মানে নিজে নিজেই চোৰক গতাই দিয়া হয় আৰু সন্মুখত থকাজনৰ সন্মুখত থিয় কৰোৱা হয়। তাৰ পাছত তেওঁ শিষ্যক সুধিলে, পুত্ৰ, তুমি কেতিয়াবা দেখিছানে যে ধনী লোকসকলে নিজৰ উপাৰ্জন সকলোকে দেখুৱাই নে নেদেখুৱায়? কিয়নো তেওঁলোকে জানে যে যদি বহু লোকে জানি যায় তেন্তে তাত লোভ, আৱশ্যক আৰু সংকটো বাঢ়ি যায়। যদি কোনোবাই জানি যায় যে তুমি বেছি উপাৰ্জন কৰা তেন্তে বহু লোকে সহায় বিচাৰি ওচৰলৈ আহিব। কিছুমানে তোমাক তলত পেলাবলৈ চেষ্টা কৰিব বা তোমাক তলত পেলাবলৈ ৰাস্তা বিচাৰি ফুৰিব, আৰু কিছুমানে এই কাৰণেই টুইষ্ট কৰিবলৈ ধৰিব কাৰণ তোমাৰ ওচৰত সেইটো আছে যিটো তেওঁলোকৰ ওচৰত নাই। চাণক্যই স্পষ্ট স্বৰেৰে ক'লে, ধনৰ সকলোতকৈ ডাঙৰ ৰক্ষক হ'ল তাক লুকুৱাই ৰখাটো। যদি সকলোৱে তোমাৰ ধনৰ বিষয়ে জানিব পাৰে তেন্তে সকলোৱে তোমাৰ মনৰ শান্তি কাঢ়ি ল'ব। সেইকাৰণে নিজৰ উপাৰ্জন ঢাকি ৰাখিবা।
যাৰ দ্বাৰা মন স্থিৰ আৰু নিশ্চিত থাকে। যি ধন দেখুওৱা হয় সেয়া হয়তো লুটি লোৱাৰ কাৰণ হ'ব পাৰে বা কাৰোবাৰ জ্বলনৰ কাৰণ হ'ব পাৰে। তৃতীয় কথা, নিজৰ ভৱিষ্যতৰ চিন্তাধাৰা গুপ্ত ৰাখা। আচাৰ্য চাণক্যই তৃতীয় নীতিৰ বিষয়ে ক'বলৈ গৈ ক'লে, পুত্ৰ, যেতিয়ালৈকে কোনো কাম সম্পূৰ্ণ নহয় সেয়া নিজৰ মনৰ ভিতৰতে থাকিবলৈ দিয়া। যিসকল লোকে প্ৰত্যেক খোজৰে ঘোষণা প্ৰথমতেই কৰি দিয়ে তেওঁলোকে সদায় উচিত স্থান পোৱাৰ আগতেই ৰাস্তা হেৰুৱাই পেলায়। তক্ষশিলা গুৰুকুলত বহি থকা শিষ্যসকলক চাণক্যই এক উদাহৰণ দিলে। এবাৰৰ কথা, এজন বেপাৰীয়ে ভাবিলে তেওঁ চহৰত এখন ডাঙৰ মছলাৰ দোকান দিব। তেওঁ সকলো বন্ধু-বান্ধৱক, আত্মীয় স্বজনক, ওচৰ চুবুৰীয়াসকলক আগতেই এই কথা জনাই দিছিল। পিছৰ সপ্তাহত এজন চালাক ব্যক্তিয়ে তেওঁৰ কথা শুনিয়েই সেই ঠাইতে এখন সেই দোকানেই খুলি দিলে আৰু বজাৰৰ ওপৰত কব্জা কৰি ল'লে। যেতিয়া বেপাৰী গৈ পালেগৈ তেতিয়া দেৰি হৈ গৈছিল। চাণক্যই ক'লে, প্ৰত্যেক বিচাৰ এক বীজ হয়। যদি তাক সিঁচাৰ আগতেই সকলোকে জনাই দিয়া হয় তেন্তে যিকোনোৱে তাক নষ্ট কৰি দিব পাৰে বা তোমাতকৈ আগতেই ফল লৈ যাব পাৰে। যিকোনো কৰ্মৰ সকলোতকৈ ডাঙৰ আৰু আচল শক্তি মনে মনে থকাতেই থাকে। তেওঁ আগলৈ ক'লে, ধ্যান ৰাখিবা, তৈয়াৰ কৰাৰ সময় দেখুওৱাৰ বাবে নহয়, কাম সম্পূৰ্ণ কৰাৰ পাছতহে ক'ব লাগে। যেতিয়ালৈকে সিদ্ধান্ত চলি থাকে তেতিয়ালৈকে মনে মনে থাকা। তোমাৰ চিন্তাধাৰা, দিশা আৰু পিছৰ কদম এই সকলোবোৰ তোমাৰ নিজৰ হয়। ইয়াক সকলোৰে সন্মুখলৈ আনি তুমি বিনা কাৰণৰ বোজা আৰু আলোচনা নিজৰ মূৰত জাপি নল'বা। আজিৰ দুনিয়াতো এই নীতি চলি আছে। কোনোৱে নতুন কাম আৰম্ভ কৰিব বিচাৰে, কোনো চিন্তাধাৰা আপোনাৰ মনৰ ভিতৰত আছে, বেপাৰ আৰম্ভ কৰিব বিচাৰিছে, তেতিয়ালৈকে কাৰোকে নক'ব যেতিয়ালৈকে সেই কাম সম্পূৰ্ণ নহয়। কাৰণ এই দুনিয়াই নে সেই সিদ্ধান্ত ৰক্ষা কৰিব নে সফলতাৰ দায়িত্ব বহন কৰিব। চতুৰ্থ কথা, নিজৰ কমজুৰি কাকোকে নক'বা। আচাৰ্য চাণক্যই গভীৰ স্বৰেৰে ক'লে, পুত্ৰ, যিদিনাই তুমি নিজৰ কমজুৰি আন কাৰোবাক ক'বা সেইদিনাই তুমি হাৰৰ প্ৰথম চিৰিত খোজ দিবা। তক্ষশিলাৰ গুৰুকুলত এদিন এজন শিষ্যই সুধিলে, গুৰুদেৱ, যদি আমি আমাৰ কোনো আপোনজনক নিজৰ পীড়া, দুখ, কষ্ট আৰু কমজুৰিৰ কথা জনাওঁ তেতিয়া তেওঁ মোক বুজি পাবনে? চাণক্যই হাঁহিলে আৰু ক'লে, আপোন মানুহবোৰ আচলতে তেতিয়ালৈকে লগত থাকে যেতিয়ালৈকে তোমাৰ শক্তিয়ে তেওঁলোকক লাভ দিয়ে, কিন্তু যেতিয়াই তোমাৰ কমজুৰি তেওঁলোকৰ সন্মুখলৈ আহে সেইসকল লোকেই হয়তো দূৰলৈ গুচি যায় বা পিঠিৰ পিছৰ ফালৰ পৰা তোমাক বাৰ কৰিব। তেওঁ এক কাহিনী শুনালে। এজন যোদ্ধা আছিল যিয়ে কাঁড়লৈ ভয় কৰিছিল। তেওঁ তেওঁৰ একেবাৰে ওচৰৰ বন্ধুজনক ক'লে, যদি যুদ্ধত কাঁড় চলিবলৈ ধৰে তেন্তে মোক পিছলৈ টানি নিবা, মোৰ ভয় লাগে। কেইদিনমানৰ পাছতেই সেই বন্ধুজনেই শত্ৰুৰ সৈতে মিলি গ'ল আৰু যুদ্ধত সকলোতকৈ আগতে কাঁড় তেওঁৱেই চলালে, কিয়নো তেওঁ জানিছিল ক'ত বাৰ কৰিব লাগিব আৰু সেই যুদ্ধ নকৰাকৈয়ে শেষ হৈ গ'ল। চাণক্যই ক'লে, কমজুৰি তেতিয়ালৈকে শক্তিশালী হৈ থাকে। তেওঁ চন্দ্ৰগুপ্তৰ ফালে চাই ক'লে, ৰজা তেওঁৱেই হয় যিয়ে তেওঁৰ ভয় তৰোৱালতেই লুকুৱাই লয় আৰু চেহেৰাৰ হাঁহিত নিজৰ ঘাঁটোকো লুকুৱাই থয়। তেন্তে মনত ৰাখিব বন্ধুসকল, আপোনালোকৰ ভয়, আপোনালোকৰ দুখ কষ্ট, পুৰণা ঘাঁ সেইবোৰ আপোনাৰ ভিতৰতে ৰাখক, কিয়নো সংসাৰত বহুত লোকে সহায় নকৰে, বাহিৰৰ তামাচা চাবলৈ ৰৈ থাকে। পঞ্চম কথাটো হ'ল নিজৰ দানৰ কথা চৰ্চা নকৰিবা। আচাৰ্য চাণক্যই হাঁহি মাৰি ক'লে, পুত্ৰ, যি দানৰ কথা মুখেৰে কোৱা হয় সেয়া পুণ্য নহয়, অহংকাৰৰ প্ৰদৰ্শন হয়। গুৰুকুলত বহি থকা শিষ্যসকলে প্ৰশ্ন কৰিলে যে, গুৰুদেৱ, যদি আমি কোনো দুখীয়াক সহায় কৰোঁ, কোনো ভোকত থকা লোকক ভোজন দিওঁ বা কোনো ছাত্ৰক শিক্ষাৰ কাৰণে সহায় কৰোঁ তেন্তে এনেকৈ কোৱাটো ভুল হয় নেকি? চাণক্যই শান্ত সুৰেৰে ক'লে, যেতিয়া তুমি দান কৰা আৰু তাৰে প্ৰচাৰ কৰা তেন্তে সেয়া সহায় হৈ নাথাকে, সেয়া তোমাৰ অহংকাৰক বঢ়োৱাৰ কাৰণ হৈ পৰে। তেওঁ চন্দ্ৰগুপ্তক সম্বোধিত কৰি ক'লে, এবাৰ এজন ৰজাই দৰবাৰত ঘোষণা কৰিলে, মই এই বছৰত 100 গৰু ব্ৰাহ্মণক দান দিছোঁ। সকলোৱে চাপৰি বজালে আৰু সেইদিনা ৰাতিয়ে তেওঁ সপোনত এজন ব্ৰাহ্মণ আহিলে আৰু ক'লে, ৰজা, আপুনি যি দিলে সেয়া পুণ্য হোৱা নাই, কিয়নো তাৰ বিষয়ে আপুনি প্ৰচাৰ কৰি দিছে। দান তেতিয়াই ফলদায়ক হয় যেতিয়া সেইটো লুকুৱাই থোৱা হয়। চাণক্যই স্পষ্ট শব্দৰে ক'লে, সোঁ হাতেৰে দিয়া দান যদি বাওঁ হাতখনেও জানিব পাৰে তেন্তে সেয়াও অধিক হৈ পৰে। তাৰ পাছত তেওঁ এক সূত্ৰ ক'লে, দান সেই দীপক হয় যি আন্ধাৰত জ্বলে। সেয়া কোনোৱে দেখক বা নেদেখক, তাৰ পোহৰ এদিন ঘূৰি আহে। সেইকাৰণে প্ৰিয় বন্ধু-বান্ধৱীসকল, যদি আপুনি সঁচাকৈয়ে কাৰোবাক সহায় কৰিছে তেন্তে সেইটো সকলোকে জনোৱাৰ প্ৰয়োজন নাই। যিটো সঁচা হৃদয়েৰে দিয়া হয় সেইটো ওপৰলৈকে যায়।
বাকী সকলোবোৰ দেখুৱাবলৈ কৰা হয়। ষষ্ঠ কথাটো হ'ল অপমান আৰু হাৰৰ কাহিনী কেতিয়াও কাৰোকে নক'ব। আচাৰ্য চাণক্যই শিষ্যৰ ফালে চাই এক গভীৰ কথা ক'লে, পুত্ৰ, জীৱনত প্ৰত্যেকজনেই কেতিয়াবা নহয় কেতিয়াবা হাৰে, অপমান সহ্য কৰে, কিন্তু সেই হাৰটোক বাৰে বাৰে মনত পেলাই থাকিবা, নিজেই নিজৰ জখমক শুধৰণি কৰাৰ দৰে হয়। তেওঁ চন্দ্ৰগুপ্তৰ ফালে চালে আৰু ক'লে, এজন যোদ্ধাই যুদ্ধত হাৰাৰ সন্মুখীন হ'ল। তেওঁ প্ৰত্যেকখন গাঁৱলৈ গৈ ক'লে, মই হাৰি গ'লোঁ, মোক প্ৰতাৰণা কৰা হ'ল, মোৰ লগত অন্যায় হ'ল। কিছুমান লোকে সহানুভূতি দেখুৱালে, কিন্তু অধিক লোকেই সেয়া হাঁহিৰ বিষয় বনালে আৰু যেতিয়া তেওঁ আকৌ যুদ্ধত নামিল, তেতিয়া সকলোৱে প্ৰথমৰ পৰাই তেওঁৰ হাৰ চাবলৈ ৰৈ আছিল। চাণক্যই ক'লে, যদি তুমি কেতিয়াবা অপমান সহিছা, তেন্তে তাক নিজৰ শক্তিলৈ পৰিৱৰ্তন কৰা। শিকি লোৱা, কিন্তু কেতিয়াও তাক ঢোলৰ দৰে নবজাবা। দুনিয়া চতুৰ হয়, সিহঁতে তোমাৰ দুখত নাকান্দে, ইয়াৰ বিপৰীতে তাক মনত ৰাখিব। তেওঁ এক সূত্ৰ শুনালে, অপমানক মনত নেপেলাবা, তাক নিজৰ ভিতৰত শক্তিলৈ পৰিৱৰ্তন কৰা। যেতিয়া তুমি নিজৰ দুখক সকলোৰে সন্মুখত আনিবা, তেতিয়া সেই লোকসকলে যিয়ে আগৰ পৰাই তোমাৰ ওপৰত জ্বলে, তেওঁলোকেই তোমাক সিহঁতৰ বিপক্ষে ব্যৱহাৰ কৰিব। মনত ৰাখিবা, দুনিয়াই তেতিয়াহে বিশ্বাস কৰে যেতিয়া তুমি তোমাৰ শক্তি দেখুৱাবা, নে তেতিয়া যেতিয়া তুমি নিজৰ ভাঙি যোৱা কাহিনী শুনাবা। গতিকে বন্ধুসকল, কেতিয়াবা যদি আপুনি হাৰে, তেন্তে দুনিয়াক নক'ব, মই হাৰি গ'লোঁ, নিজকে ক'ব আৰু শক্তিৰে থিয় হ'ব লাগিব। সঁচা বিজেতা তেওঁলোক হয়, যিয়ে পৰি গৈ আকৌ থিয় হ'ব পাৰে আৰু মনে মনে থাকি সকলোকে চখ খুৱাই দিয়ে। সপ্তম কথাটো হ'ল, নিজৰ মনৰ ভাৱ যেনে ক্ৰোধ, মোহ বা পীড়া কেতিয়াও কাৰো ওচৰত প্ৰকাশ নকৰিব। আচাৰ্য চাণক্যই সকলো শিষ্যৰ ফালে চালে আৰু গম্ভীৰ স্বৰেৰে ক'লে, মনুষ্যৰ সকলোতকৈ ডাঙৰ ৰহস্য তেওঁলোকৰ মন হয়, আৰু যিসকলে যিকোনো লোকৰ সন্মুখত নিজৰ মন খুলি দিয়ে, তেওঁলোকে সকলোতকৈ আগতে নিজেই ভাঙি পৰে। তেওঁ ক'লে, যেতিয়া তুমি কান্দা, ক্ৰোধিত হোৱা বা মোহত ফচি যোৱা আৰু এইবোৰ অন্য লোকৰ আগত গৈ কৈ দিয়া, তেতিয়া মানুহে সহানুভূতি নহয়, গণনা কৰে। তেওঁলোকে ভাবে যে তোমাৰ কমজুৰি ক'ত আৰু কেনেকৈ তোমাক তাৰ পৰা ভাঙিব পৰা যাব। যদি তুমি কাৰোবাক কোৱা যে তুমি কাক বেয়া পোৱা, তেন্তে সেই কথা তোমাৰ শত্ৰুৰ ওচৰ গৈ পাবও পাৰে, আৰু যদি তুমি কাৰোবাক কোৱা যে তুমি কাৰ ওপৰত মোহ ৰাখিছা, তেতিয়া সেই লোকসকলেই সেই মোহ ভাঙিবলৈ চেষ্টা কৰিব, আৰু যদি তুমি তোমাৰ পীড়াৰ কথা কাৰোবাক প্ৰকাশ কৰা, তেন্তে সকলোৱে তাৰ সমাধান নহয়, লাভৰ কথা ভাবিব। তাৰ পাছত চাণক্যই ক'লে, ভাৱনাও ঠিক তেনেকুৱাই হয় যেনেকুৱা ধন, যিটো সকলোৰে সন্মুখত আহিলে তাৰ মূল্য কমি যায়, আৰু যিটো ভিতৰত সুমুৱাই ল'ব পৰা যায়, সেয়াই শক্তি হ'ব পাৰে। তেওঁ চন্দ্ৰগুপ্তক ক'লে, ৰজা তেওঁৱেই হ'ব পাৰে যিটো ভিতৰত জুইৰ দৰে জ্বলে, কিন্তু বাহিৰৰ পৰা ঠাণ্ডা ছায়াৰ দৰে দেখিবলৈ পোৱা যায়। যিটো দুনিয়াই বুজিব নোৱাৰে, সেয়াই সকলোতকৈ মজবুত হয়। নিজৰ মনৰ কথা কেৱল তেওঁক কোৱা, যি বাস্তৱত নিস্বাৰ্থ হয়। বাকী সকলোৰে সন্মুখত কেৱল হাঁহা, মৌন হৈ থাকা। চন্দ্ৰগুপ্তই মূৰ তললৈ কৰি ক'লে, গুৰুদেৱ, মই বুজি পালোঁ। সকলো সম্পৰ্কত লাগিলে যিমানে প্ৰেম নাথাকক কিয়, কিন্তু কিছুমান কথা এনেকুৱা আছে যিটো গুপ্ত ৰখাটোৱেই বুদ্ধিমত্তা হয়। চাণক্যই ক'লে, এই নীতিয়ে জীৱনৰ সকলোতকৈ ডাঙৰ কৱচ হয়, ইয়াক উৰি লওক, তেতিয়া কোনেও আপোনাক ভাঙি পেলাব নোৱাৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, লাগিলে যোনেই যিমান আপোন নহওক কিয়, এই 7টা কথা নিজৰ মাজতে সীমিত ৰাখক। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই, শুনি থাকক জ্ঞানৰ গংগা।